এতিয়া ডাকঘৰত আপোনালোকে যেটো একাউণ্ট খোলে যেটো সেভিংস একাউণ্ট আছে এটো সেফ এণ্ড সিকিউৰ হয় নে নহয় আপোনাৰ স্ক্ৰিনত বহুতখিনি এনেকুৱা স্কিম দি দিছো যিবিলাক স্কিম কেৱল ডাকঘৰত একাউণ্ট থকা লোকসকলেহে লাভ কৰে এতিয়া ডাকঘৰত এটা একাউণ্ট খুলি লোৱাৰ লগে লগে বহুতে কয় যে আমি পিএম কিষাণৰ পইচা অৰুণোদয় পইচা বা যিকোনো আঁচনিৰ পইচা আমি কেনেকৈ লাভ কৰিম তাৰ কাৰণে আপুনি ডাকঘৰত যেটো ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে চাগে নিশ্চয় বেংকত একোটা একাউণ্ট আছে কাৰোবাৰ ষ্টেট বেংকত আছে কাৰোবাৰ পঞ্জাবত আছে কাৰোবাৰ HDFCত আছে কাৰোবাৰ ICICIত আছে কোনোবাই গাঁৱলীয়া বেংকত একাউণ্ট খুলি ৰাখিছে কিন্তু বেংকত প্ৰায় সংখ্যক লোকে আমি একাউণ্ট খুলি ৰাখিছোঁ কিন্তু আমাৰ মাজৰ বহুতো সংখ্যক এনেকুৱা লোক আছে যিসকলে এতিয়াও ডাকঘৰত এটা একাউণ্ট খুলিব বিচৰা নাই বা খুলিব তেওঁলোকে নিবিচাৰে ইয়াৰ মেইন কাৰণটো হৈছে ডাকঘৰৰ যিসমূহ প্ৰচেছ থাকে সিস্টেম থাকে এইসমূহ এতিয়াও অফলাইন হৈ আছে বুলি তেওঁলোকে ভাবে ডাকঘৰত যদি আমি এটা একাউণ্ট খুলি লওঁ তেনেহ'লে পইচা উলিয়াবৰ কাৰণে ডাকঘৰ যাব লাগিব পইচা সোমোৱাবৰ কাৰণে ডাকঘৰ যাব লাগিব গতিকে সেইসমূহ খেলিমেলি কাৰণে তেওঁলোকে ডাকঘৰ এটা একাউণ্ট কেতিয়াও খুলিবলৈ নিবিচাৰে কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম যে আপুনি যদি ডাকঘৰ এটা একাউণ্ট খুলি লয় তেনেহ'লে আপুনি অনলাইনত ডাকঘৰৰ পইচা কেনেকৈ ট্ৰানজেকশ্যন কৰিব পাৰিব ডাকঘৰত একাউণ্ট খুলিলে আপুনি বেংকতকৈ কোনবিলাক বস্তুত সুবিধা বেছি লাভ কৰিব ডাকঘৰত এনেকুৱা কি ফিচাৰ্ছ আছে যিবিলাক আপোনালোকে বেংক একাউণ্টত কেতিয়াও এইসমূহ লাভ নকৰে আঁচনি ৰিলেটেড সুবিধাসমূহ আপোনালোকে ডাকঘৰৰ জৰিয়তে বেছিকৈ লাভ কৰিব নে বেংক একাউণ্টৰ জৰিয়তে বেছিকৈ লাভ কৰিব সেইসমূহৰ বিষয়ে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম গতিকে আপুনি যদি ডাকঘৰত এটা একাউণ্ট খুলিব বিচাৰে বা অলৰেডি যদি আপোনাৰ ডাকঘৰত এটা একাউণ্ট আছে তেনেহ'লে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যেটো টোটেলি ফ্ৰী হয় যেটো হোৱাটছআপ চেনেলত মই বহুতবিলাক এনেকুৱা সৰু সৰু আপডেট দি থাকোঁ যিবিলাক আপডেটৰ ওপৰত মই কেতিয়াবা এক্সট্ৰাকৈ ভিডিঅ' আকৌ নবনাওঁ গতিকে এই আটাইসমূহ আপডেট আপোনালোকে ফ্ৰীতে পাবৰ কাৰণে সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক যিটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে এতিয়া আজি কেইমাহমানৰ পৰা আমি দেখিবলৈ পাই আছোঁ যে বহুতো লোকৰ বেংক একাউণ্টসমূহ ফ্ৰিজ কৰি দিয়া হৈছে কেলে ফ্ৰিজ কৰা হৈছে কাৰণ তেওঁলোকৰ বেংক একাউণ্টত কিছুমান এনেকুৱা ট্ৰানজেকশ্যন হয় যিবিলাক ট্ৰানজেকশ্যন বেলেগৰ পৰা আহে সেইবিলাক ট্ৰানজেকশ্যনৰ এমাউণ্টসমূহ ফ্ৰড হয় যাৰ কাৰণে তেওঁলোকৰ একাউণ্টসমূহ 10-20 টকাৰ কাৰণে সম্পূৰ্ণ ফ্ৰিজ কৰি দিয়া হয় আৰু তেওঁলোকৰ হাজাৰ টকা লাখ টকা ফচি যায় গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আপোনালোকে বাচিবৰ কাৰণে সদায় দুটা একাউণ্ট আপোনাৰ থাকিব লাগে লাগিলে আপোনাৰ দুটা বেংকতে থাকক বা এটা একাউণ্ট বেংকত আছে এটা একাউণ্ট ডাকঘৰত আছে কিন্তু দুটা একাউণ্ট সকলোৰে থাকিব লাগে তেতিয়া কি হ'ব আপোনালোকৰ যিসমূহ পইচা যিসমূহ আপুনি দৈনন্দিন জীৱনত ইউজ কৰে সেইসমূহ আপুনি বেংক একাউণ্টত থ'লে আৰু যিসমূহ আপোনাৰ জমাপুঞ্জি সেইখিনি আপুনি ডাকঘৰ একাউণ্টত থৈ দিলে তাৰ ফলত কি হ'ব আপোনাৰ পইচাখিনি সেফ এণ্ড সিকিউৰ হৈ থাকিব আৰু কেতিয়াবা কিবা কাৰণত যদি আপোনাৰ বেংক একাউণ্টটো ফ্ৰিজ হৈ যায় তেনেকুৱা ক্ষেত্ৰত আপুনি ইমান হাৰাশাস্তিৰ সন্মুখীন কৰিবলগীয়া নহ'ব গতিকে সেইকাৰণে আপুনি সদায় দুটা একাউণ্ট খুলি ৰাখিব এইটো আমি সকলোৱে খুলি ৰাখিব লাগে আৰু এইটো আমাৰ কাৰণে সদায় বেনিফিটছ হয় এতিয়া চাওক ডাকঘৰত যদি আপুনি এটা একাউণ্ট খোলে তেনেহ'লে প্ৰথমে আপোনাক এতিয়া মই কওঁ যে একাউণ্ট এটা খুলিব কেনেকৈ ডাকঘৰত দুটা প্ৰকাৰ একাউণ্ট থাকে এটা হৈছে IPB একাউণ্ট এটা হৈছে আপোনাৰ ডাকঘৰৰ ছেভিংছ একাউণ্ট যিটো অফলাইন মোডত খোলা হয় প্ৰথমে আমি অফলাইন মোডৰ একাউণ্টৰ কথা আলোচনা কৰি লওঁ যিটো আপুনি ডাকঘৰত গৈ ফৰ্ম ফিল আপ কৰি খুলিব লাগে আপুনি সেই একাউণ্টটো খোলাৰ লগে লগে আপোনালোকে এখন ATM কাৰ্ডো লাভ কৰে যিখন ATM কাৰ্ড আপুনি অনলাইন ট্ৰানজেকশ্যনৰ কাৰণে ইউজ কৰিব নোৱাৰে কিন্তু প্ৰত্যেকটো ATMৰ জৰিয়তে আপুনি সেই ডাকঘৰৰ পইচাসমূহ আপোনালোকে সেই ATM কাৰ্ডটোৰ থ্ৰু দি উলিয়াব পাৰে বাকী যিটো একাউণ্ট আছে IPB একাউণ্ট যিটো আপোনালোকে অনলাইনত খুলিব লাগে আৰু ডাকঘৰত গৈ আপুনি সেই একাউণ্টটো খুলিব লাগে যিটোৰ জৰিয়তে আপুনি সকলোবিলাক কাম আপুনি অনলাইনত কৰিব পাৰে এতিয়া আপোনালোকৰ যিটো IPB একাউণ্ট আৰু যিটো আপোনালোকৰ ডাকঘৰৰ ছেভিংছ একাউণ্ট যিটো অফলাইনত আপুনি খোলে দুইটা যদি আপুনি লিংক কৰি লয় তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকে ডাকঘৰ নোযোৱাকৈ আপুনি ঘৰতে বহি পইচা ওলোৱাসমূহ কৰিব পাৰিব IPB একাউণ্টত আপুনি এটা ATM কাৰ্ড পাব যিটো ভাৰ্চুৱেল ডেবিট কাৰ্ড হয় সেই ATM কাৰ্ডটোৰ থ্ৰু দি কি হ'ব মানে ডেবিট কাৰ্ডটোৰ থ্ৰু দি কি হ'ব আপোনালোকে গুগল পে' ফোনপে' সকলোবিলাক আপুনি ইউজ কৰিব পাৰিব আৰু ডাকঘৰৰ যিটো ছেভিংছ একাউণ্টত পইচা আপুনি থয় অফলাইনত সেইটো আপুনি IPB একাউণ্টৰ থ্ৰু দি বেলেগক দিবও পাৰিব বা বেলেগৰ পৰা আপুনি IPB একাউণ্টত লৈ ডাকঘৰত আপুনি জমা কৰিব পাৰিব তেনেকুৱা কি হ'ব আপোনাৰ ডাকঘৰত যোৱাৰ সম্পূৰ্ণ ঝঞ্ঝট শেষ আপুনি ফৰ্ম ফিল আপ কৰি উইথড্ৰ ডিপ'জিট এইবোৰ কৰাৰ প্ৰয়োজন নাথাকিব আৰু কেতিয়াবা ATMৰ পৰা পইচা উলিয়াবলৈ হ'লেও আপুনি ডাকঘৰৰ পৰা যিটো ATM কাৰ্ড লাভ কৰিব সেইটো আপোনালোকে ইউজ কৰি যিকোনো ATMৰ পৰা আপুনি ডাকঘৰৰ পইচা উইথড্ৰ কৰিব পাৰিব এতিয়া ডাকঘৰত একাউণ্ট এটা খুলিলে আপুনি কোনসমূহ এনেকুৱা বেনিফিটছ পাব যিসমূহ আপুনি বেংক একাউণ্ট খুলিলে নাপায় ঘৰত যিটো এনুৱেল ইণ্টাৰেষ্ট ৰেট থাকে সেইটো আপুনি বেংকতকৈ অলপ বেছি লাভ কৰে লগতে আপোনালোকে ডাকঘৰত যদি এটা একাউণ্ট খোলে চৰকাৰৰ যিসমূহ স্কিম থাকে সেই স্কিমসমূহৰ সুবিধাসমূহ ডাকঘৰত যিসকল লোকৰ একাউণ্ট থাকে তেওঁলোকে প্ৰথমেই লাভ কৰে আৰু কিছুমান এনেকুৱা স্কিম থাকে যিবিলাক কেৱল ডাকঘৰত একাউণ্ট থকা লোকসকলৰ কাৰণেহে চৰকাৰে লঞ্চ কৰে মই আপোনাৰ স্ক্ৰীনত বহুতখিনি এনেকুৱা স্কিম দি দিছোঁ যিবিলাক স্কিম কেৱল ডাকঘৰত একাউণ্ট থকা লোকসকলেহে লাভ কৰে ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে যেনে MIC স্কিমখনৰ ওপৰত যিখন স্কিমত আপুনি
কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে সেই বিষয়ে মই অলৰেডি চেনেলত ভিডিঅ' দি থোৱা আছে আপুনি নিশ্চয় এবাৰ চেকআউট কৰিব আৰু ডাকঘৰত একাউণ্ট এটা খোলাৰ লগে লগে আপোনালোকে এই আটাইসমূহ সুবিধা লাভ কৰিব চৰকাৰৰ যিসমূহ এনেকুৱা আঁচনি থাকে যিবিলাক আঁচনি চৰকাৰে কেৱল দুখীয়া দৰিদ্ৰ লোকসকলৰ কাৰণে আনে বা চৰকাৰে কেৱল যি গাঁৱলীয়া লোক আছে যিসকলে ডাকঘৰত অকল একাউণ্ট খোলে তেওঁলোকৰ কাৰণেহে আনে কিন্তু সেই সুবিধাসমূহ সকলোৱে লাভ কৰে যিসকলৰ ডাকঘৰত এটা একাউণ্ট থাকে ডাকঘৰত আপুনি ফিক্সড ডিপ'জিট কৰিবলৈও ভাল হয় বা বহুতখিনি কাম আপোনালোকে ডাকঘৰত বেংকতকৈ সহজতে আপুনি কৰিব পাৰে এতিয়া ডাকঘৰত এটা একাউণ্ট খুলি লোৱাৰ লগে লগে বহুতে কয় যে আমি PM কিষাণৰ পইচা অৰুণোদয় পইচা বা যিকোনো আঁচনিৰ পইচা আমি কেনেকৈ লাভ কৰিম তাৰ কাৰণে আপুনি ডাকঘৰত যিটো ছেভিংছ একাউণ্ট থাকে সেইটো খুলিলে নহ'ব আপুনি IPB একাউণ্ট খুলিব লাগিব IPB একাউণ্ট খুলিলে কি হ'ব আপোনালোকে সেই IPB একাউণ্টটো যদি আপুনি PM কিষাণত অৰুণোদয় যিকোনোতে যদি আপুনি দি দিয়ে মানে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা একাউণ্ট থাকে সেইটো আপোনাৰ যদি IPB একাউণ্ট হয় তেনেহ'লে পইচা পোৱাত আপোনাৰ কোনো ধৰণৰ অসুবিধা আপুনি সন্মুখীন কৰিবলগীয়াই নহয় বহুতো এনেকুৱা লোক আছে যি PM কিষাণৰ কাৰণে যোগ্য হয় সকলোবিলাক ঠিক থাকে কিন্তু তেওঁলোকৰ একাউণ্টটোত কিবা খেলিমেলি থকাৰ কাৰণে পইচা লাভ নকৰাৰ পিছত তেওঁলোকে IPB একাউণ্ট এটা খুলি লয় আৰু পইচাটো তেওঁলোকে ধুনীয়াকৈ একাউণ্টত লাভ কৰিব পাৰে গতিকে আপোনালোকেও যদি এনেকুৱা আঁচনিৰ পৰা বঞ্চিত হৈ আছে সকলোবিলাক ঠিক হৈ থকাৰ পিছতো পইচা নাপায় তেনে ক্ষেত্ৰত আপুনি IPB এটা একাউণ্ট খুলি এইসমূহ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰে এতিয়া ডাকঘৰত আপোনালোকে যিটো একাউণ্ট খোলে যিটো ছেভিংছ একাউণ্ট আছে এইটো ছেফ এণ্ড ছিকিউৰ হয় নে নহয় চাওক প্ৰথম কথা হৈছে ডাকঘৰটো হৈছে আমাৰ চৰকাৰৰ গতিকে ছেফ এণ্ড ছিকিউৰ নোহোৱাৰ কোনো কথাই নাথাকে বেংকত যিসমূহ ফ্ৰড হৈ থাকে আমি যিসমূহ দেখিবলৈ পাই থাকোঁ কোনোবাই OTP লৈ ফ্ৰড কৰিলে কোনোবাই লিংক পঠিয়াই ফ্ৰড কৰিলে এইসমূহ ডাকঘৰত নহয় IPB যিটো এপ আছে সেইটো বহুত ছেফ এণ্ড ছিকিউৰ হয় সেইটোত কি হয় আপোনালোকে পইচা কাৰোবাক ট্ৰানজেকশ্যন কৰিবলৈ হ'লে আগত OTP ছিষ্টেম আছিলে এতিয়া OTP ছিষ্টেম নাই এতিয়া আপুনি পিন নম্বৰ তাত দিব লাগে পইচা উলিয়াওঁতে সোমোৱাওঁতে সকলোবিলাক আপুনি পিন নম্বৰ থ্ৰু দিয়ে কৰিব লাগে আৰু যিটো IPB একাউণ্ট আছে সেইটো এনেকুৱাও নহয় যে আপুনি বোলে ডাকঘৰৰ ছেভিংছ একাউণ্ট নখুলিলে IPB একাউণ্ট খুলিব নোৱাৰে তেনেকুৱা নহয় দুইটা একাউণ্ট যদি আপুনি কোনোবা এটাও খুলিব বিচাৰে খুলিব পাৰে কিন্তু আপুনি যদি ডাকঘৰৰ ছেভিংছ একাউণ্টটো যিটো অফলাইনত খোলা হয় সেইটো অনলাইনত ব্যৱহাৰ যদি কৰিব বিচাৰে তেনেহ'লে IPB একাউণ্ট এটা খুলি দুইটা আপোনালোকে ডাকঘৰত গৈ লিংক কৰোৱাই ল'লে সকলোখিনি বস্তু আপোনালোকে অনলাইনতে ধুনীয়াকৈ ঘৰতে কৰিব পৰা সুবিধা তেওঁলোকে কৰি দিয়ে আপোনালোকৰ যদি বেংকত এটা একাউণ্ট আছে আৰু আপুনি আৰু এটা একাউণ্ট খুলিব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় ডাকঘৰত এটা একাউণ্ট খুলিব পাৰে একেদিনতে আপোনাৰ একাউণ্ট তেওঁলোকে খুলি দিয়ে লগতে আপোনালোকক পাছবুকো তেওঁলোকে দি দিয়ে আৰু আপুনি ধুনীয়াকৈ সেই ডাকঘৰ একাউণ্টত আপোনাৰ জমাপুঞ্জী আপোনালোকে তাত ৰাখিব পাৰে কিবা কাৰণত যদি আপুনি ডাকঘৰলৈ যোৱাত অসুবিধা হৈছে বা ডাকঘৰ যাবলৈ আপোনাৰ সময় নাথাকে তেনেহ'লে IPB এটা একাউণ্ট খুলি আপোনালোকে ধুনীয়াকৈ দুইটা আপুনি লিংক কৰোৱাই ল'বও পাৰে ঘৰতে আপোনালোকৰ ATM কাৰ্ডো আহি যাব আৰু আপুনি এই আটাইসমূহ বস্তু ধুনীয়াকৈ যেনেকৈ আমি বেংক একাউণ্ট ইউজ কৰোঁ তেনেকৈ ডাকঘৰ একাউণ্টটো আপোনালোকে ইউজ কৰিব পাৰিব গতিকে আপোনালোকৰ ডাকঘৰত এটা একাউণ্ট আছে নে নাই বাৰু নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিলে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ